দিক বিদিক জ্ঞান হেৰুৱাই সি ভীষণ বেগেৰে নিজান ৰাস্তাইদি গাড়ী চলাই থাকিল। ভাগ্য ভাল, কোনো দুৰ্ঘটনা সংঘটিত নহ'ল। কপালৰ ঘামৰ টপাল ৰুমালেৰে মচি তত পোৱা নাই। এজন জীৱন্ত মানুহক গুলিয়াই থৈ আহিছে, কম ডাঙৰ কথা নহয়। সি বাৰু এয়া সপোনহে দেখি আছে নেকি? হে ভগৱান, এইটো যেন এটা দুঃস্বপ্নহে হয়। সি যেন সাৰ পাই উঠি নিজকে নিষ্কলংক যেন পায়। তাৰ মনত এইবোৰ ভাৱ চিন্তাই খেলা কৰি থাকিল। নাই, সপোন নহয়, সপোন ইমান দীঘল নহয়। সুদীৰ্ঘ পথ সি এইদৰে ভাবি চিন্তি গাড়ী চলাই থাকিল। গন্তব্যস্থান অৰ্থাৎ তাৰ বাসস্থান পাবলৈ এতিয়াও বহুত দেৰি। এটা যন্ত্ৰৰ দৰে গাড়ীখন চলাই থাকিল যদিও অনিমেষে কথাবোৰ পাগলি থাকিল। দিনৰ 10 বাজিল। ঘৰটোত কাৰো সাৰসুৰ নোহোৱা দেখি পুলকে চিন্তা কৰিলে, ইমান দেৰিলৈকে কোন শুই থাকিব। সি আগবাঢ়ি গ'ল। দুৱাৰখন জপাই থোৱা আছিল। সি লাহেকৈ ঠেলা মাৰি দিলে। নিশব্দে দুৱাৰখনৰ দুয়োটা পাত্ৰা খোল খাই গ'ল। কোঠাৰ ভিতৰৰ ভয়ংকৰ দৃশ্য দেখি সি আচৰিত হৈ পৰিল। এটা তীব্ৰ আৰ্তনাদে আকাশ বতাহ কঁপাই তুলিলে। শেষত এয়াহে হ'লগৈ, লীনা বুঢ়াই আত্মহত্যা কৰিলে। লীনা পুলকৰ ঘৈণীয়েক দৌৰ মাৰি আহিল। তাইও মিষ্টাৰ অগ্নিহোত্ৰীক মাটিত উবুৰি হৈ পৰি থকা দেখি হতভম্ব হ'ল। মজিয়াত তেজৰ ডঙা বান্ধি আছে। মূৰৰ পৰা ইমান তেজ ওলাইছে, প্ৰাণ কেতিয়াবাই ওলাই গৈছে। কাটি কুটা সাৰসুৰ নাই, নিশ্চল প্ৰাণহীন দেহ পৰি আছে। যি হৈছে ভালেই হৈছে, এতিয়া মৃতকৰ গতি লগাব লাগে। কি? পুলিচত খবৰ নিদিয়া? বলিয়া হৈছা নেকি? পুলিচত খবৰ দিয়া মানেই সকলো জনাজনি হোৱা। বুঢ়াৰ মিতিৰ কুটুম্ব, বন্ধু বান্ধৱ, আপোন পৰ সকলো আহি উবুৰি হৈ পৰিবহি। ভেনামাখি পৰা দি পৰিবহি। বুঢ়াৰ প্ৰতি মৰম শ্ৰদ্ধাত নহয়, তেওঁৰ সা সম্পত্তিৰ লোভত সকলো আহিব। কালি ৰাতি পালেহি আজি তেওঁৰ সা সম্পত্তিৰ লোভত সকলো আহিব। কালি ৰাতি পালেহি আজি পুৱাই বিদায় ল'লে অনন্ত ধামলৈ। এতিয়া শত জংঘলত পেলাই থৈ আহিলেই হ'ল। শিয়াৰ কুকুৰে খাওক, সিহঁতৰ পেট ভৰিব আৰু ইয়াত কোনেও নাজানিব যে বুঢ়া মৰিল। পুলকে আপোন মনে ভৰভৰাই থাকিল। দিনৰ 11 বাজিল। অনিমেষে দেৰিকৈ উঠি প্ৰাতকৃত কৰি ব্ৰেকফাষ্ট নকৰাকৈয়ে পোনে সহযোগী বন্ধু ব্ৰিজেশ কুমাৰৰ ঘৰ পালেগৈ। গুড মৰ্ণিং মিষ্টাৰ অনিমেষ, আহা, তোমাৰ লগতে পুৱাৰ জলপান খাবলৈ মই ৰৈ আছোঁ। ধন্যবাদ ব্ৰিজেশ, মোৰ অহা দেৰিয়ে হ'ল। কালি হোৱা পলম হ'ল। তাৰ বাহিৰে মানসিক অশান্তি বহুত। কিনো তোমাৰ এনে মানসিক অশান্তি হ'ল যে একেবাৰে কাহিল হৈ পৰিছা? ধীৰে বন্ধু, ধীৰে, ধৈৰ্য ধৰা, সকলো কম। আগতে চাহ এটোপা খাই ডিঙিটো তিয়াই লওঁ। ৰাজেশ কুমাৰে লৰালৰিকৈ ডাইনিং টেবুলত চাহ জলপানৰ যোগান কৰিলে। 3খন প্লেট দেখি অনিমেষ আচৰিত হ'ল। তাৰ মনৰ ভাৱ বুজিব পাৰি ব্ৰিজেশে ক'লে, তোমাক ক'বলৈ পাহৰিছোঁ, অলপ আগতে মোৰ খুৰা এজন আহিল, দূৰ সম্পৰ্কৰ খুৰা। ভালেমান দিন লগেই পোৱা নাছিলোঁ। আজি হঠাতে ওলালহি। ৰ'বা, তেওঁকো খাবলৈ মাতো। চকুৰ আগত ভূত দেখিলে মানুহে যেনেকৈ চক খাই বিতত হৈ পৰে, অনিমেষৰো সেই অৱস্থা হ'ল। সি নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা হ'ল। এয়া সি কি দেখিছে? যিজন মানুহক সি মূৰত গুলীয়াই ধৰাশায়ী কৰি থৈ আহিছিল, তেওঁ আহি ইয়াত সশৰীৰে বিদ্যমান। হে ভগৱান, এইটো আকৌ নতুন সপোন নেকি? নে সি পাগল হৈ গ'ল? অনিমেষ, তুমি পাগলো হোৱা নাই আৰু ময়ো ভূত নহওঁ। আৰাম কৰি বহা, সকলো বিৱৰি কওঁ। বৃদ্ধ মানুহজন ক্ষন্তেক টভক মাৰি ৰ'ল। তাৰ পাছত লাহে লাহে আৰম্ভ কৰিলে। কলেজীয়া শিক্ষা সাং কৰি মই ব্যৱসায়ত লাগিলোঁ। কঠোৰ শ্ৰম আৰু নেৰানেপেৰা চেষ্টা কৰি দোপতদোপে আগুৱাই গ'লোঁ। কামৰ নিচাত বিয়াই নকৰালোঁ। জীৱনৰ বিয়লি বেলিকা দেখিলোঁ, মোৰ এই অগাধ সম্পত্তি কোনে খাব?
অনাথ ল'ৰা এটা তুলি ল'লোঁ। অনাথ আশ্ৰমত কোনোবাই পেলাই থৈ গৈছিল। তাৰ মাক বাপেক জাতিকুল একোকে নাজানো। বুকুত সোমাই মৰম চেনেহ কৰি ডাঙৰ কৰিল। সি ডেকা হৈ নিজৰ মতে বিয়া বাৰু কৰিলে নে ছোৱালীজনীয়ে তাক ফুচলালে নাজানো। সম্পত্তিৰ লালসাত সি অন্ধ হৈ পৰিল। স্বামী স্ত্ৰী মিলি মোৰ প্ৰতি বিদ্ৰোহ কৰিবলৈ ধৰিলে। এই কথাৰ উমান পাই মই সতৰ্ক হ'লোঁ। এইখন নাটক মোৰে সৃষ্টি। ভাগ্য ভাল যে তুমি মোৰ গাড়ীৰ আগত পৰি বেহুচ হ'লা। মই আৰু বেছি চিন্তা নকৰিলোঁ। নকলি ৰিভলভাৰ তোমাক গতাই দিলোঁ আৰু মোক গুলী কৰিবলৈ বাধ্য কৰিলোঁ। তেনেহ'লে তেজ? সকলো নকলি, তেজো নকলি। ইমান ভয়ানক নাটকনো কেলেই কৰিলে? কাৰণ নাটকখনৰ পাছতহে মোৰ মনৰ সকলো সুখ-দুৱনি মৰিল। সিহঁতৰ প্ৰতি মোৰ মনত তেতিয়াও কিছু স্নেহ আছিল। ভাবিলোঁ মোক মৃত দেখি অনুতাপ কৰিব। নাই, ছয়তান আৰু কেতিয়াও দেৱতা নহয়। মোক মৃত বুলি ভাবি জংঘলত পেলাই থৈ আহিল। অন্ত্যেষ্টিক্ৰিয়া কৰাৰ সলনি শিয়াল কুকুৰ শগুনে খাবৰ কাৰণে মোৰ দেহাটো উচৰ্গা কৰিলে। ইয়াতকৈ আৰু কি মৰ্মান্তিক কথা হ'ব পাৰে? আপোনাৰ কথাবোৰ শুনি মোৰ এখন ৰহস্যগ্ৰন্থি কথাছবি চোৱাৰ নিচিনা লাগিছে। কৈ যাওক, নৰ'ব। মই তোমাক দেখিয়ে জানিছিলোঁ মোৰ টকা তুমি অথলে নিয়াব নোৱাৰা। নিশ্চয় ভাল কামত লগাবা। মই ঠিকেই ভাবিছিলোঁ নিজৰ লাহবিলাসত যে তুমি সেই টকা ব্যয় নকৰা এই কথাত মই নিশ্চিত। এয়া মোৰ অন্তৰাত্মাৰ অনুভৱ। মহাশয়, আপোনাৰ তলনীয়া ল'ৰাই আপোনাৰ জীৱন দুৰ্বিষহ কৰি তুলিলে। আপুনি কিয় একো প্ৰতিকাৰ নকৰিলে? সি উৎকণ্ঠাৰে সুধিলে। কৰিবলৈ একো বাকী ৰখা নাই। সকলো অথলে গ'ল। দৰাচলতে সি এটা মস্ত অকাল কুষ্মাণ্ড। সৰুকালত তাৰ দুৰ্গুণবোৰ তাপ মাৰি আছিল। লাহে লাহে ডাঙৰ হৈ অহাৰ লগে লগে সেইবোৰ বিকাশ হ'বলৈ ধৰিলে। তাতকৈও ছাৰ এজনী মনে মনে বিয়া কৰাই আনি হাতে পাছে 12 হৈছে। মোৰ ব্যৱসায় সাম্ৰাজ্যখন ভাঙি চুৰমাৰ কৰিবলৈ ধৰিছে। এতিয়া কি কৰিব? মই কিছুদিন আত্মগোপন কৰি থাকিম। স্বাভাৱিকতে মোৰ মৃত্যুৰ ভুৱা বাতৰি ক'তো প্ৰচাৰ হোৱা নাই। একমাত্ৰ পুলক আৰু তাৰ ঘৈণীয়েক লীনাৰ বাহিৰে মই মৰিছোঁ বুলি কোনেও নাজানে। সিহঁতেও কাকো মই মৰিছোঁ বুলি নকয়। মোৰ বিভ্ৰম দূৰ হ'ল। এতিয়া পুলক আৰু লীনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তুমি যাব লাগিব। সিহঁতে কি কৰিছে আৰু সিহঁতৰ ভৱিষ্যত পৰিকল্পনা সকলো তুমি মোক জনাব লাগিব। ঠিক আছে মহাশয়, আপুনি ইয়াত আৰাম কৰি থাকক। মই আজিৰ পৰাই কাম আৰম্ভ কৰি দিম। আপুনি ডাঙৰীয়া ক'ৰ পৰা আহি ওলালহি? আগতেতো আপোনাক কোনোদিনে দেখা নাই। অনিমেষক দেখি পুলক যেন আকাশৰ পৰা পৰিল। ইয়াত মোৰ আগতে প্ৰয়োজন নাছিল কাৰণে অহা নাছিলোঁ। খুৰা কেতিয়া আহিব? তেওঁক লগ পাব লাগে। দেউতা কেতিয়া আহিব কোনো ঠিক নাই। ইয়াত মই আছোঁ, সেয়ে তেখেতে কোনো চিন্তা নকৰে। মই কিন্তু চিন্তা কৰোঁ, সেয়ে মই আহিলোঁ, বুজিছা? আপুনি আকৌ অসুৰা ক'ৰ পৰা ওলালহি? নলগা জেঙাত লাগিবলৈ আপুনি কোন? খহটা মাতেৰে পুলকে কথা কেইটা ক'লে। মই কোন এই কথা মই মুখেৰে কোৱাৰ প্ৰয়োজন নাই। সেই কথা এইখন পত্ৰই ক'ব। এইবুলি সি জেপৰ পৰা এখন শিলমোহৰ মৰা কাগজ পুলকৰ চকুৰ আগত দাঙি ধৰিলে। তাত স্পষ্ট আখৰেৰে লিখা আছিল, মোৰ শাৰীৰিক দুৰ্বলতাৰ কাৰণে কিছুদিন জিৰণি ল'ব খুজিছোঁ। মোৰ সকলো স্থাৱৰ অস্থাৱৰ সম্পত্তি ব্যৱসায় শ্ৰীমান অনিমেষ বৰুৱাই চোৱাচিতা কৰিব। তেওঁক মই সকলো কৰ্তৃত্ব প্ৰদান কৰিছোঁ। দেউতাকৰ চহী থকা পত্ৰখন দেখি পুলক মুখত চূণ পৰা জোকৰ দৰে হ'ল। কিছু সময় সি নিৰ্বাক হৈ থাকিল। তাৰ পাছত লাহে লাহে শীতল স্বৰেৰে ক'লে, দেউতাই যদি আপোনাক দায়িত্ব দিয়ে গৈছে, তেন্তে মোৰ ক'বলৈ একো নাই। গৈছে মানে? তেওঁতো কেনিও যোৱা নাই, নিজৰ ঠাইতে আছে। পুলক অপ্ৰস্তুত হ'ল। লৰালৰিকৈ কথাটো ঘূৰাই ক'লে, নাই, মই কোৱাৰ অৰ্থ হ'ল তেখেতে আপোনাক সকলো চোৱাচিতা কৰিবলৈ দিছে যেতিয়া আমাৰ একো আপত্তি নাই।
আপুনি আপোনাৰ কাম কৰক। পুলকে কথাষাৰ ইমান লাহে লাহে আৰু শীতল কণ্ঠেৰে এটা